নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। তো আজি আমি এপ্লাই কৰিম SBI ক্লাৰ্ক, ঠিক আছে। তো SBI ক্লাৰ্কৰ কিমানখিনি পোষ্ট আহিছে সেইটো আপোনালোকে চাব পাৰে। ইয়াত টোটেল পোষ্ট আহিছে যে 10,662টা পোষ্ট আহিছে আৰু এইটো কেনেকৈ এপ্লাই কৰিব লাগে ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইটো আপোনাৰ লাষ্ট ডেট আছে 27 তাৰিখ আছে লাষ্ট ডেট। আগষ্ট মাহৰ 27 তাৰিখে আছে লাষ্ট ডেট, ঠিক আছে। আৰু কোনোবাই যদি এতিয়ালৈকে এপ্লাইটো কৰা নাই তো ষ্টেপ বাই ষ্টেপ মোৰ ভিডিঅ'টো চাই এপ্লাইটো কৰি ল'ব পাৰিব, ঠিক আছে। আৰু যদি কোনোবাই নিজে এনেকৈ এপ্লাই কৰিব নোৱাৰে, যে এনেকুৱা ভাবে যে নাই মই এপ্লাই কৰিলে ভুল হৈ যাব, তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব পাৰে। আমি ইয়াৰ পৰা সম্পূৰ্ণ এপ্লাইটো কৰি পেলাই দি দিব পাৰিম, ঠিক আছে। আৰু মই ভাবোঁ যে মোৰ ভিডিঅ'টো চোৱাৰ পিছত এনেকৈ বেলেগক আকৌ দিব নালাগে, কাৰণ মই ষ্টেপ বাই ষ্টেপ একে বেছিকৰ পৰা মই বুজাবলৈ কাৰণে চেষ্টা কৰিম কেনেকৈ এপ্লাই কৰে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে, এটা লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি অফিচিয়েল ৱেবছাইটত আহি গৈছোঁ। অফিচিয়েল ৱেবছাইটত মানে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, তাৰ পৰা ডাইৰেক্ট আপোনালোকে অফিচিয়েল ৱেবছাইটত আহি যাব পাৰিব, তাৰ পৰা এপ্লাইটো কৰি ল'ব পাৰিব, ঠিক আছে। তো আমি পোনপ্ৰথমে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি ৰাইট ছাইডে ওপৰত দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন। তো নিউ ৰেজিষ্ট্ৰেশ্যন আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। তো পোনপ্ৰথমে আমি আমাৰ যোনটো ফাৰ্ষ্ট নেম হয়, ফাৰ্ষ্ট নেমটো আমি ইয়াত দি দিম। দি দিয়াৰ পিছত তাৰপিছত ইয়াত আকৌ আমাৰ যোনটো ফাৰ্ষ্ট নেম হয়, তো সেই নামটো আমি ইয়াত এইটো ঘৰত ভৰাই দিম, ঠিক আছে। যেনে ধৰি লোৱা মোৰ নাম নাজিম। তো নাজিম আমি ইয়াত গোটেইটো দি দিম, কিন্তু ইয়াত আমাৰ যোনটো উপাধি হ'ব, উপাধিটো আমি এইটো ঘৰত নিদিওঁ, ঠিক আছে। তো এইটো আমি ইয়াত আমাৰ যোনটো ফাৰ্ষ্ট নেম হ'ব, ফাৰ্ষ্ট নেমটো দি দিম। তো ছেইম আকৌ ইয়াত আমি সেনেকেই আমাৰ নামটো দি দিম। তো আমি এনেকৈ ইয়াত নামটো দি দিলোঁ। দি দিয়াৰ পিছত হয়তো বহুতৰ এনেকৈ মিডল নেম থাকিব পাৰে, তো ইয়াত মিডল নেমটো দি দিব। যদি নাই এইটো ঘৰ খালী ৰাখিব, একো কথা নাই। তাৰপিছত লাষ্ট নেমটো আমাৰ ইয়াত দি দিবা। লাষ্ট নেমটো তোমালোকৰ যি হয়, যোনটো উপাধি হয়, যেনেকৈ খান হওক, মহম্মদ হওক, বা এনেকুৱা মিছ হওক বা বৰদলৈ হওক, তো সেইটো বস্তু ইয়াত দি দিবা। তো দি দিয়াৰ পিছত অট'মেটিকলি তাৰপিছত আমাৰ ইয়াত ফুল নেম যোনটো লিখা আহিছে, তাত আমাৰ গোটেইটো নাম আহি যাব ইয়াত, ঠিক আছে। মানে ইয়াত তোমাৰ ফুল নেমটো আহি যাব, উপাধিসহ ইয়াত আহি যাব এইটো ঘৰত। আহি যোৱাৰ পিছত নেক্সটত আমাৰ কি কৰিম, ইয়াত আমাৰ যোনটো ফোন নম্বৰ হয়, এইটো ঘৰত ফোন নম্বৰটো আমি দি দিম, ঠিক আছে। আমাৰ যোনটো ফোন নম্বৰ হয় তাত আকৌ নেক্সট আমি ইয়াত আকৌ ফোন নম্বৰটো দি দিম। দি দিয়াৰ পিছত তললৈ স্ক্ৰল কৰিম, ইয়াত আমাৰ ইমেইল আইডিটো দিবলৈ দিছে, ঠিক আছে। এইটো ঘৰত আমাৰ এইটো ইমেইল আইডি দিবলৈ দিছে। তো ইমেইল আইডিটো আমি ইয়াত দি দিম। আমাৰ গোটেই ইমেইলটো আমি ইয়াত দিব নালাগে। ইমেইলটো যেনেকৈ আমাৰ @gmail.com টো আমাক এক্সট্ৰাকৈ দিবলৈ দিছে। তো ইয়াত আমি দিলোঁ যেনিবা Nazim123, ঠিক আছে। সেইটো দিলোঁ। দি দিয়াৰ পিছত আমাৰ ইয়াত অট'মেটিকলি ইয়াত যোনটো @টো দেখা পাইছে, ইয়াত আমাৰ যোনটো ডমেইন নেম হয়, ডমেইন নেমটো আমাৰ gmail.com, ঠিক আছে। gmail.com টো আমি ইয়াত দি দিলোঁ। দি দিয়াৰ পিছত নেক্সটত আমাক ইয়াত ফুলটো দিবলৈ দিছে, ঠিক আছে। তো ফুল কেনেকৈ দিম, তো এইটো আমাৰ গোটেইটো ইয়াত এনেকৈ হৈ যাব। হৈ যোৱাৰ পিছত এনেকৈ ৰাইট চিন আহি যাব, মানে এইটো আমাৰ ইমেইল ইয়াত হৈ গ'ল। হৈ যোৱাৰ পিছত আমাৰ যোনটো এইটো কেপচাৰ দেখা পাইছে, কেপচাৰটো আমাৰ এইটো ঘৰত ভৰাই দিম, ঠিক আছে। এইটো ঘৰত ভৰাই দিয়াৰ পিছত আমি ইয়াত ছেভ এণ্ড নেক্সটত ক্লিক কৰিম। তাৰপিছত আমাৰ নেক্সট পেজত আহিব, কেনেকুৱা কি আহিব আপোনালোকে চাই থাকিব। তো মই এইখিনি পটাপট ভৰাই লওঁ। তো একচুৱেলি মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো ইয়াত মই গোটেইখিনি ভৰাই লওঁ। নেক্সটত কেনেকৈ কি আহে দেখাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। তো ইয়াত আমাৰ গোটেইখিনি কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পিছত আমি কি কৰিম, ছেভ এণ্ড নেক্সটত ক্লিক কৰিম, ঠিক আছে। তো ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখা পাব। ইয়াত আমি য়েছ ক্লিক কৰিম। ফোন নম্বৰ আৰু ইমেইল আইডিৰ এটা OTP যাব। OTPটো আমি ঘৰত ভৰাই দিম। আগতীয়াকৈ আমি কেপচাৰটো ভৰাই লওঁ। তো আমি ইয়াত কেপচাৰটো ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পিছত আমি কি কৰিম, আগতীয়াকৈ ফোন নম্বৰত OTP ক্লিক কৰিম। তাৰপিছত আকৌ ইমেইল আইডিৰ কাৰণে আকৌ এক্সট্ৰাকৈ কৰিব লাগিব। আমি আকৌ কেপচাৰটো ভৰাই ল'ম। তো আমি ইয়াত এতিয়া ইমেইল আইডিটো এটা OTP পঠাম। তো দুটাত আমি OTP পঠাই দিলোঁ। এতিয়া আমাৰ OTPটো যেতিয়া দিব, আমি এই ঘৰত ভৰাই দিম। ভৰাই দিয়াৰ পিছত তাৰপিছত আমি ছেভ এণ্ড নেক্সট ক্লিক কৰিম, ঠিক আছে। তো ভিডিঅ'টো চাই থাকিব। একেবাৰে ষ্টেপ বাই ষ্টেপ বেছিকৰ পৰা মই তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো চাই থাকিবা, স্ক্ৰিপ্ট নকৰিবা। তো আমাৰ ইয়াত OTP কেইটা দি পেলাই আমি ভেৰিফাইডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আমি কি কৰিম, ছেভ এণ্ড নেক্সটত ক্লিক কৰিম, ঠিক আছে। তো অকণমান ৱেইট কৰিবা। তাৰপিছত এনেকৈ এটা ইণ্টাৰফেচ দেখাব। মই অকণ ব্লাৰ কৰি দিছোঁ। ইয়াত তোমালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ, তাৰপিছত পাছৱৰ্ড এটা জেনেৰেট হৈছে, এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, বা তোমালোকে এইটো মানে লিখি ৰাখিবা। কাৰণ কিবা কাৰণত যেতিয়া এপ্লিকেশ্যনখন কমপ্লিট নহ'লে আকৌ তেতিয়া আমি লগ ইন কৰিবৰ কাৰণে এইটো ID আৰু পাছৱৰ্ডটো দৰকাৰ হ'ব, ঠিক আছে। তো এইটো ভালকৈ ৰাখিবা। প্ৰথমতে আমাক এতিয়া ইয়াত কি কৰিব দিছে, মেনুৱেলি একপি ফটো আপলোড কৰিব দিছে কেণ্ডিডেটৰ। তাৰপিছত নেক্সটত আমাক লাইভ ফটো একপি আপলোড কৰিবৰ কাৰণে কৈছে, ঠিক আছে। তো লাইভ ফটো কপি আপলোড কৰিবলৈ দিছে। সেইটো আমি কেনেকৈ আপলোড কৰিব লাগে, মই ষ্টেপ বাই ষ্টেপ মই অকণমান ভিডিঅ'টো মই দেখাই দিম। তো লাইভ ফটোখন আপলোড কৰি ল'বা।
আৰু মেনুৱেলি আপলোড কৰাৰ পিছত নেক্সট ষ্টেপত আপলোড কৰিব দিছে ছিগনেচাৰ, ঠিক আছে। তো আমি সেইটো পিছৰ কথা, আগতীয়াকৈ আমি এতিয়া লাইভ ফটোটো কেনেকৈ আপলোড কৰিব লাগে সেইটো মই দেখাম, ঠিক আছে। তো ভিডিঅ'টো চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। আমাৰ আছে চাবা ৰাইট চাইডে ওপৰত যোনটো এটা যোনটো কেমেৰা এটা অপশ্যন আছে, কেমেৰা অপশ্যনটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ দেখাব বা ইয়াত আমি এতিয়া কি কৰিম, অপেন কেমেৰাত অপেন কৰিম, ঠিক আছে। অপেন কৰাৰ পিছত এতিয়া চাবা ইয়াত এটা যোনটো আমাৰ QR এটা আছে, দেখিছানে? QRটো আমি কি কৰিম, ডাইৰেক্ট আমাৰ QRটো অপেন কৰিম। QRটো যেতিয়া আমি এনেকৈ স্কেন কৰিম, স্কেন কৰাৰ পিছত চাবা ইয়াত আমি স্কেন কৰিলোঁ, স্কেন কৰাৰ পিছত এটা লিংক অপেন হৈছে, দেখিছেনে? তো লিংকটোত আমি ক্লিক কৰিম, ঠিক আছে। তো লিংকটোত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছত আমাৰ ID টো অট'মেটিকলি খোল খাই গ'ল। মই অকণ ব্লাৰ কৰি দিছোঁ, ID টো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো অকণ ব্লাৰ কৰি দিছোঁ কাৰণ ছিকিউৰিটি পাৰ্পছৰ কাৰণে। তো ইয়াত তোমাৰ যেতিয়া ID টো অপেন হৈ যাব, অপেন হৈ যোৱাৰ পিছত আমি এতিয়া ইয়াত কি কৰিম, কেপচাৰ ফটো, ঠিক আছে। তো আমি কেপচাৰ ফটোত ক্লিক কৰিম। কেপচাৰ ফটোত যেতিয়া আমি ক্লিক কৰিম, ক্লিক কৰাৰ পিছত আমাৰ যোনটো কেমেৰা অপেন হৈ গ'ল, ঠিক আছে। তো আমি ইয়াত চেল্ফি কেমেৰা দি পেলাই আমাৰ ফটোখন ক্লিক কৰি আপলোড কৰিব পাৰোঁ বা আমি বেক কেমেৰা দি পেলাই আপলোড কৰিব পাৰোঁ। তো এইটো আপলোড কৰিবা। আপলোড কৰাৰ পিছত তো ধৰি লোৱা মই ইয়াত আপলোড যোনটো ফটো হয় আমি ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখাইছে মানে শুদ্ধ চিন দিবলৈ আহিছে আৰু ভুল চিন, মানে আমি একচেপ্ট কৰিবলৈ কাৰণে দিছে বা আমাক কেঞ্চেল কৰিবৰ কাৰণে দিছে। যদি আমি মানে একচেপ্ট কৰোঁ, তাৰপিছত অ'কে অপশ্যন এটা আহিব, তাক ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ফটোখন একচেপ্ট হৈ যাব, ঠিক আছে। ঠিক আছে, তো ফটোখন আপলোড কৰাৰ পিছত নেক্সট ষ্টেপটো কেনেকুৱা কি আহে দেখাই থাকিম। তো ভিডিঅ'টো আমি প্ৰথম মেনুৱেলি যোনখন ফটো আপলোড কৰিব লাগে, যোনখন মানে নিজে আপলোড কৰিব পাৰে, তো সেইখন আমি আপলোড কৰি ল'ম। এখন মই ফটো আপলোড কৰি দিলোঁ। কৰাৰ পিছত অকণমান ৱেইট কৰিবা। কৰাৰ পিছত ফটোখন আপলোড হৈ গ'ল, মই অকণ ব্লাৰ কৰি দিছোঁ বাৰু। তো নেক্সটত আমি এতিয়া কি কৰিম, এইটোত ইয়াত টিক কৰিম। তো আৰু ইয়াত কৈ দিছে যে, তো ইয়াত আমাক কৈ দিছে যে যোনখন ফটো আমি আপলোড কৰিম সেইখন 6 মাহৰ পুৰণা হ'ব নোৱাৰিব, ঠিক আছে। তো 6 মাহৰ যদি পুৰণা হয়, 6 মাহতকৈ যদি বেছি পুৰণা হয়, তেতিয়াহ'লে এইখন তোমাৰ এপ্লিকেশ্যনখন কেঞ্চেল হোৱাৰ চান্স থাকে, ঠিক আছে। তো নেক্সট আমাৰ যোনটো লাইভ ফটো আপলোড কৰিব লাগিব, তো মই নিশ্চয় দেখাই দিছোঁ। তো মই লাইভ ফটোখনো আপলোড কৰি লওঁ, তাৰপিছত কেনেকুৱা কি আহে দেখাবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে ইয়াত তোমালোকৰ যোনটো চাৰ্কল হয়, চাৰ্কলটো চিলেক্ট কৰিবা। মানে তুমি যোনটো চাৰ্কলত চাকৰি কৰিম বুলি ভাবা, তো সেয়াত চিলেক্ট কৰিব পাৰা। ইয়াত তোমাৰ গুৱাহাটীত আমি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত নেক্সটত তুমি ইয়াত তোমালোকৰ যোনটো ষ্টেট হয়, ষ্টেটটো আছাম দি দিবা। ইয়াত আছাম মই মানে চিলেক্ট কৰিছিলোঁ, তো ইয়াত তোমাৰ আছাম দিয়া আছে। নেক্সট ইয়াত তোমালোকৰ যোনটো লেংগুৱেজ হয়, তো সেই লেংগুৱেজটো তোমালোকে ইয়াত দি দিব পাৰা। তো তোমালোকৰ যোনটো লেংগুৱেজ হয়, লোকেল লেংগুৱেজ, সেইটো তোমালোকে ইয়াত দি দিবা। তাৰপিছত ইয়াত তোমালোকক সুধিছে যে তুমি 10th আৰু 12 যোনটো তোমালোকৰ লোকেল লেংগুৱেজত তুমি কমপ্লিট কৰিছেনে সুধিছে। তো ইয়াত আমি লোকেল লেংগুৱেজতে কমপ্লিট কৰিছোঁ, মানে অসমীয়াত আমাৰ লেংগুৱেজ অসমীয়া দিয়া গৈছিলে 10th আৰু 12ত। মিডিয়াম আমাৰ আছামিজ আছিলে, তো আমি ইয়াত ইয়েছ ক্লিক কৰিম, ঠিক আছে। নেক্সটত ইয়াত তোমালোকৰ কাষ্টটো বিচাৰিছে, তোমালোকৰ কাষ্টটো কি হয়, ST SC OBC বা EWS কি হয়, তো ইয়াত তোমালোকক সুধিছে। তো ইয়াত যাৰ যোনটো কাষ্ট হয় সেই অনুসৰি কাষ্টটো দি দিবা। তো মই ইয়াত জেনেৰেল চিলেক্ট কৰিছোঁ, আৰু তোমালোকে EWS দিব পাৰা, বা ইয়াত তোমালোকে যেতিয়া OBC বা ST SC দি দিয়াৰ পিছত ইয়াত তোমালোকৰ যোনটো চাব কাষ্ট হয়, চাব কাষ্টটো ইয়াত দিব লাগিব। যোনটো কাষ্ট চাৰ্টিফিকেটতে আছে সেইটো কুল বুলি কয়, অসমীয়াত কুল বুলিও কয়, বা আমি কাষ্ট বুলিও কওঁ। তো চাব কাষ্ট, তো ইয়াত তোমালোকে সেইটো দি দিব পাৰা। তাৰপিছত নেক্সটত ইয়াত আমাৰ যদি আমি EWS চিলেক্ট কৰোঁ, তেতিয়া অট'মেটিকলি ইয়াত তোমাৰ ইয়াত চিলেক্ট কৰা অপশ্যন আহি যাব। আৰু এতিয়া আমি জেনেৰেল চিলেক্ট কৰিছোঁ কাৰণে ইয়াত আমাৰ কোনো ধৰণৰ অপশ্যন নাই আহা। নেক্সটত আমাক ইয়াত সুধিছে যে আমাৰ যোনটো প্ৰতি বছৰত ওলাই, বহুত কেণ্ডিডেটে জানে আৰু বহুত কেণ্ডিডেটে নাজানে চাগে, যোনটো এপ্ৰেণ্টিচিপ বুলি কয়। এপ্ৰেণ্টিচিপৰ আণ্ডাৰত মানে এটা কোৰ্চ থাকে, এবছৰ আৰু 1.5 বছৰ, কিছুমান 2 বছৰো থাকে। তো এই যোনটো এপ্ৰেণ্টিচিপ বহুতে নাজানিব পাৰে যে এপ্ৰেণ্টিচিপনো কি। এপ্ৰেণ্টিচিপ এটা মানে এনেকুৱা হয় যোনটো মানে তাত তোমাৰ SBI ফালৰ পৰা যদি ওলায়, তেনেহ'লে তুমি SBI আণ্ডাৰত তুমি 1 বছৰ ধৰি পেলাই তাত তুমি শিকিব পাৰিবা, আৰু শিকা সময়খিনিত তোমালোকক এটা দৰমহাও দিব, ঠিক আছে। তাৰপিছত কমপ্লিট হৈ যোৱাৰ পিছত এখন চাৰ্টিফিকেট দি দিব, আৰু সেইটোকে এপ্ৰেণ্টিচিপ বুলি কয় আৰু। তো এপ্ৰেণ্টিচিপটো যদি আছে তুমি ইয়াত ইয়েছ চিলেক্ট কৰিবা, আৰু যাৰ নাই তেনে ন' চিলেক্ট কৰিবা, ঠিক আছে। যদি তুমি ইয়েছ চিলেক্ট কৰা, তেনেহ'লে তুমি কেতিয়া তুমি জইনিং কৰিছিলা আৰু কেতিয়া তোমাৰ কমপ্লিট হৈছিলে সেইখিনি আমি ইয়াত ডেট মান্থ ইয়াৰটো দিব লাগিব। তাৰপিছত যোনটো আমাৰ এপ্ৰেণ্টিচিপৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে, সেইটো আমি এইটো ঘৰত ভৰাব লাগিব, ঠিক আছে। তাৰপিছত নেক্সট আমি ক্লিক কৰিম। ইয়াত আমাক সুধিছে যে আমি PWD কেণ্ডিডেট হয় নহয় এইটো সুধিছে। যদি তুমি PWD কেণ্ডিডেট হয়, তেতিয়াহ'লে তুমি ইয়াত ইয়েছ চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ যোনটো ডিচেবিলিটি হয়, ক্লাছ সেইটো আমি চিলেক্ট কৰিব লাগিব। তো সেই অনুসৰি যদি তুমি নহয়, তেতিয়াহ'লে ইয়াত ন' চিলেক্ট কৰিব লাগিব, ঠিক আছে।
তাৰপিছত তললৈ স্ক্ৰল কৰিম ইয়াত আমাৰ এইখিনি যোনখিনি মানে ছেশ্যন দিয়া গৈছে ইয়াত তোমালোকৰ যোনখিনি কুৱেশ্যন দিয়া গৈছে এইখিনি একচুৱেলি ফিজিকেল হেণ্ডিকেপৰ কাৰণে আৰু যদি তুমি ফিজিকেল হেণ্ডিকেপ নহয় তেতিয়া ইয়াত তোমাৰ কোনো ধৰণৰ একো কৰিব নালাগে মানে ইয়াত সুধিছে একচুৱেলি যদি তুমি ফিজিকেল হেণ্ডিকেপ হয় তেতিয়াহ'লে যদি তোমাক ৰাইটিং কৰিবৰ কাৰণে যদি মানে লিখিবৰ কাৰণে কোনোবা এনেকৈ এক্সট্ৰা মানুহ লাগে তেতিয়াহ'লে ইয়াত আমাৰ ইয়েছ চিলেক্ট কৰিব লাগিব বা নহ'লে ন' চিলেক্ট কৰিব লাগিব সেনেকুৱা ধৰণৰ আৰু ঠিক আছে তো ইয়াত আমি একো কৰিব নালাগে নেক্সটত আমাক ইয়াত দিবলৈ দিছে আমি আকৌ সুধিছে যে আমি ফিজিকেল হেণ্ডিকেপ হয় নহয় আকৌ সুধিছে তো আমি ইয়াত ন' চিলেক্ট কৰিম ঠিক আছে ন' চিলেক্ট কৰাৰ লগে লগে ইয়াত আমাৰ যোনখিনি অপশ্যন দিয়া গৈছে গোটেইখিনি অট'মেটিকলি বন্ধ হৈ গৈছে ইয়াত তোমাৰ কোনো ধৰণৰ আমি ইয়াত চিলেক্ট কৰিব নালাগে ঠিক আছে ইয়াত আমাক পিছত দিবলৈ দিছে আমাৰ ৰিলিজিয়ন দিবলৈ দিছে আমাৰ যোনটো ৰিলিজিয়ন হয় ৰিলিজনটো দিবলৈ দিছে তুমি যদি মুছলিম হয় তেনেহ'লে মুছলিম দিবা যদি তুমি হিন্দু হয় শিখ হয় ইছাই হয় তোমাৰ যোনটো হয় তো সেই অনুসৰি দিব পাৰা আৰু যদি ইয়াত তোমাৰ নাই তেনেহ'লে তুমি আদাৰ্ছ দিব পাৰা ঠিক আছে আদাৰ দি পেলাই তোমালোকৰ যোনটো ৰিলিজিয়ন হয় এইটো ইয়াত লিখি দিব লাগিব ঠিক আছে তো তাৰপিছত নেক্সটত আমি ইয়াত ক্লিক কৰোঁ তাৰপিছত তোমালোকৰ ইয়াত আছে তোমালোকে যদি মাইনৰিটি কমিউনিটি কেণ্ডিডেট হয় তেতিয়াহ'লে তুমি ইয়াত য়েছ চিলেক্ট কৰিবা আৰু যদি তুমি মাইনৰিটি কমিউনিটি কেণ্ডিডেট নহয় তেতিয়াহ'লে তুমি ইয়াত ন' চিলেক্ট কৰিবা ঠিক আছে আৰু মাইনৰিটি কমিউনিটি যদি চাৰ্টিফিকেট বনাব লাগে তেনেহ'লে আমাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰা আমি ইয়াৰ পৰা মাইনৰিটি কমিউনিটি চাৰ্টিফিকেটো বনাব পাৰোঁ ঠিক আছে তাৰপিছত ইয়াত তোমালোকৰ ইণ্ডিয়ানটো অট'মেটিকলি চিলেক্ট থাকিব তাৰপিছত ইয়াত তোমাৰ যদি হয় তেনেহ'লে ইয়াত চিলেক্ট কৰিব লাগিব ঠিক আছে তাৰপিছত নেক্সটত আমি ইয়াত ক্লিক কৰোঁ যদি তুমি এক্স ছাৰ্ভিচমেন হয় যদি মানে আগে পিছে এনেকৈ কৰিছা মানে SBIত বা বেলেগ এনেকুৱা ক'ৰবাত যদি চাকৰি কৰা আছিলে আগতে তেনেহ'লে ইয়াত তুমি ইয়েছ চিলেক্ট কৰিবা যদি এক্স ছাৰ্ভিচমেন নহয় তেতিয়াহ'লে ন' চিলেক্ট কৰিবা ঠিক আছে তাৰপিছত যদি তুমি ডিচেবিলিটি এক্স ছাৰ্ভিচমেন হয় তেতিয়াহ'লে ইয়াত তোমালোকে ইয়েছ চিলেক্ট কৰিব পাৰা নহ'লে ইয়াত তোমালোকে ন' চিলেক্ট কৰিব পাৰিবা ঠিক আছে তাৰপিছত ইয়াত তোমালোকক সুধিছে যে তোমালোকে আগতে ডিফেন্সত চাকৰি কৰাৰ পিছত কিবা বেনিফিট লৈ আকৌ এক্স ছাৰ্ভিচমেণ্টত সোমাইছা নেকি এক্স ছাৰ্ভিচমেন জবত কিবা সোমাইছা নেকি তো সুধিছে তো ইয়াত যদি ইয়েছ হয় তেনে ইয়াত ইয়েছ চিলেক্ট কৰিবা নহ'লে ন' চিলেক্ট কৰিবা এইটো অপশ্যনটো বন্ধ ৰাখিছে একচুৱেলি তাৰপিছত ইয়াত তোমাক সুধিছে যে তুমি মানে ছাৰ্ভিচকাৰী কোনোবা এনেকৈ ডিউটিত মানে ডিউটিত থকা অৱস্থাত ডেথ হৈ যোৱা বা এনেকুৱা কোনোবা মানে ফেমিলিৰ পৰা বিলং কৰা নেকি যোনজন কেণ্ডিডেটৰ মানে বেনিফিটটো পোৱা তো সেইটো ইয়েছ কৰিবা নহ'লে ন' চিলেক্ট কৰিবা ঠিক আছে যদি হয় তাৰপিছত তললৈ স্ক্ৰল কৰিবা ইয়াত তোমালোকে সুধিছে যদি তোমালোকে অলৰেডি আগতে মানে SBIত ক'ৰবাত মানে এনেকুৱা কৰা হয় নেকি সুধিছে আৰু যদি SBIত মানে এনেকুৱা কৰা নহয় তেতিয়াহ'লে তোমালোকে ইয়াত ন' চিলেক্ট কৰিবা ঠিক আছে তাৰপিছত তোমালোকে যদি তুমি SBI বেংকত কৰিছিলা আৰু তুমি ৰিজাইন দি গুচি আহিলা তেতিয়াহ'লে ইয়াত তুমি ইয়েছ চিলেক্ট কৰিবা নহ'লে তুমি ন' চিলেক্ট কৰিবা পিছত তোমাক ইয়াত সুধিছে যে তোমাৰ মানে ৰেকৰ্ডটোৰ বিষয়ে সুধিছে তোমাৰ ৰেকৰ্ডটো ভাল নে বেয়া তোমাক সেইটো সুধিছে তো যদি তুমি মানে এনেকুৱা ক'ৰবাত যদি কিবা কেছ আছে বা এনেকুৱা কিবা আছে তেনেহ'লে ইয়াত তোমাৰ ইয়েছ চিলেক্ট কৰিবা মোৰ মতেতো ইয়াত তুমি ন'য়ে চিলেক্ট কৰিব লাগিব ঠিক আছে নহ'লে তোমাৰ এইটো প্ৰব্লেম হ'ব পিছত তাৰপিছত তাৰপিছত ইয়াত তোমালোকৰ যোনটো প্ৰিফাৰেঞ্চ আহিলে প্ৰিফাৰেঞ্চটো তোমালোকে ইয়াত অসম চিলেক্ট কৰিবা অসম চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ যোনটো মানে ষ্টেটৰ কোড হয় কোডটো আহি গ'ল আহি যোৱাৰ পিছত ইয়াত তোমালোকে ইয়াত থকা যিকোনো এটা ডিষ্ট্ৰিক্টত তোমালোকে এক্সামটো দিব পাৰিবা ঠিক আছে তো তোমালোকে ইয়াত তোমাৰ যোনটো মানে সুবিধা হয় সেই অনুসৰি তোমালোকে এক্সামটো তাত চিলেক্ট কৰিবা তাৰপিছত নেক্সটত তুমি আকৌ ইয়াত অসমে চিলেক্ট কৰিলা চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকে কোনটো ডিষ্ট্ৰিক্টত দিব বিচৰা তো সেই অনুসৰি তোমালোকে মানে 2 নম্বৰ প্ৰিফাৰেঞ্চ লগাব পাৰিবা এইটো প্ৰিফাৰেঞ্চ মানেনো কি তোমালোকে মানে যোনটো কমফৰ্টেবল হয় তো যোনটো মানে ডিষ্ট্ৰিক্টত তোমাৰ বহুত সুবিধা হয় সেইটো তোমালোকে ফাৰ্ষ্টত দিবা তাৰপিছত যদি তাত নাপালা তেতিয়াহ'লে নেক্সটত তোমালোকে তাৰ ওচৰৰ যোনটো ডিষ্ট্ৰিক্ট হয় তাত চিলেক্ট কৰিবা ঠিক আছে তো সেই অনুসৰি ইয়াত তোমালোকে চাৰিটা তোমালোকৰ প্ৰিফাৰেঞ্চ আছে সেই অনুসৰি তোমালোকে ইয়াত প্ৰিফাৰেঞ্চটো লগাবা লগোৱাৰ পিছত তো তোমাৰ এক্সাম যেতিয়া তোমালোকে দিবলৈ যাবা তুমি আইডেণ্টি কাৰ্ড কোনটো তুমি চিলেক্ট কৰিবা ঠিক আছে তো কোনটো লগত লৈ যাবা তো ইয়াত তোমালোকৰ আইডেণ্টি কাৰ্ড মানে ID প্ৰুফ এটা তো ইয়াত তোমাৰ যিকোনো দিব পাৰা যেনে পাছপৰ্ট আছে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে ড্ৰাইভিং লাইচেঞ্চ আছে তাৰপিছত তোমাৰ ভোটাৰ ID আছে তো সেনেকৈ তোমাৰ গোটেইখিনি ডকুমেণ্টেই আছে তো তুমি যোনখনে লৈ যাব বিচৰা লৈ যাব পাৰিবা তো মই আধাৰ কাৰ্ড ইয়াত চিলেক্ট কৰিছোঁ আধাৰ কাৰ্ড চিলেক্ট কৰাৰ পিছত ইয়াত তোমাৰ ID প্ৰুফ নাম্বাৰটো দিবলৈ দিছে ঠিক আছে তো ইয়াত তোমাৰ যোনটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় নাম্বাৰটো ইয়াত দি দিবা দি দিয়াৰ পিছত নেক্সট তোমাৰ ইয়াত তোমালোকৰ যোনটো পেপাৰ হয় কোনটো পেপাৰ তোমালোকে দিব বিচৰা মানে ইয়াত তোমাৰ ইংলিছটো তোমাৰ কম্পালচৰি থাকিব ঠিক আছে তাৰপিছত তুমি যদি ভাবা যে মই ইংলিছৰ লগত অসমীয়া লৈ ল'ম তুমি অসমীয়া লৈ ল'ব পাৰা যদি তুমি ভাবা যে নাই মই হিন্দীটো বেছি ভালকৈ পাৰোঁ তো হিন্দীটো ল'ম মানে ইংলিছটোতো থাকিবই ঠিক আছে লগতে তুমি যদি ভাবা যে মই ইংলিছটো ইমান ভালকৈ বুজি নাপাওঁ তো মই লগতে অসমীয়া লৈ লওঁ তো অসমীয়া লৈ ল'ব পাৰিবা ঠিক আছে তো ইয়াত তোমাৰ বেংগলী আছে আৰু হিন্দীও আছে তো যোনটো ল'ব বিচাৰা তুমি ল'ব পাৰা তো মই অসমীয়া চিলেক্ট কৰিলোঁ চিলেক্ট কৰাৰ পিছত নেক্সটত তোমাৰ ইয়াত তোমালোকৰ ডেট অফ বাৰ্থ দিবলৈ দিছে ইয়াত তোমাৰ ডেট মান্থ ইয়েৰ তো এই তিনিটা দি দিব দিছে দি দিয়াৰ পিছত নেক্সটত তোমাৰ তুমি মেল হয় ফিমেল হয় ট্ৰান্সজেণ্ডাৰ হয় তুমি যোনটো হয় ইয়াত তোমালোকে চিলেক্ট কৰিবা ঠিক আছে তাৰপিছত ইয়াত তোমাৰ সুধিছে তোমাৰ মানে ভাইটি ভণ্টি আছেনে নাই তো সুধিছে যদি আছে তুমি ইয়াত চিলেক্ট কৰিব পাৰা তোমাৰ ভাইটি বা ভণ্টিৰ নাম তুমি ইয়াত চিলেক্ট কৰিব পাৰা যদি নাই তেনেহ'লে ন' দি দিবা ঠিক আছে তাৰপিছত ইয়াত তোমালোকৰ
নেক্সট তোমালোকৰ যোনটো মেৰিট ষ্টেটাছ হয় তোমালোকে বিয়া বহিলা বা বিয়া পাতিলা তো ইয়াত তোমালোকে চিলেক্ট কৰিব পাৰা তুমি মেৰিড হয় আনমেৰিড হয় তাৰপিছত তোমালোকে এনেকৈ ডিভৰ্চি হয় তো তোমালোকে ইয়াত চিলেক্ট কৰিব পাৰা ঠিক আছে তো মই আনমেৰিড চিলেক্ট কৰিলোঁ তাৰপিছত ইয়াত তোমালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো দিবলৈ দিছে এইটো ঘৰত আধাৰ কাৰ্ড নাম্বাৰটো দি দিবা তাৰপিছত নেক্সট তোমালোকৰ ইয়াত আধাৰ কাৰ্ড ভেৰিফাই কৰিবৰ কাৰণে কৈছে তো ইয়াত তোমালোকে আধাৰ কাৰ্ড ভেৰিফাইড অ'কে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত নেক্সট ইয়াত তোমাৰ ফাদাৰ নেম দিবলৈ দিছে ফাদাৰ নেম দি দিবা তাৰপিছত ফাদাৰ নেমৰ যদি মিডল নেম আছে তো দিব পাৰা যদি নাই নালাগে দিবলৈ তাৰপিছত যোনটো উপাধি হয় যেনেকৈ তোমাৰ আলী মহম্মদ বা মহম্মদ নহয় চৰি আলী দিব পাৰা বা তোমাৰ আহমেদ দিব পাৰা বা হুছেইন দিব পাৰা বা বৰদলৈ দিব পাৰা তো ইয়াত যি আছে মানে তোমালোকৰ উপাধি সেইটো দি দিবা ইয়াত দি দিয়াৰ পিছত তোমালোকৰ যোনটো মাদাৰ নেম হয় মাদাৰ নেমটো দি দিবা সেনেকৈয়ে তোমাৰ যদি মিডল নেম আছে মাদাৰ নেমৰ তো দিব পাৰা যদি নাই নালাগে তাৰপিছত তোমাৰ উপাধিটো দি দিবা তোমাৰ মা উপাধিটো দি দিবা ইয়াত তাৰপিছত যদি তোমালোকে যদি বিয়া বহিলা তেনেহ'লে তোমালোকৰ ইয়াত হাজবেণ্ডৰ নামটো দিবা তাৰপিছত হাজবেণ্ডৰ নামৰ যদি মিডল নেম আছে দিব পাৰা যদি নাই নালাগে দিবলৈ ঠিক আছে তো যদি হাজবেণ্ড মানে যদি বিয়া বহা নাই তেতিয়াহ'লে ইয়াত তোমাৰ কোনো ধৰণৰ নাম দিব নালাগে এইটো খালী ৰাখিব পাৰা এইটো তোমাৰ কম্পালচৰি নহয় ঠিক আছে এইটো কম্পালচৰি নহয় নেক্সট তোমালোকৰ যোনটো এড্ৰেছ হয় যোনটো তোমাৰ প্ৰেজেণ্ট এড্ৰেছ হয় প্ৰেজেণ্ট এড্ৰেছটো তোমালোকে যোনটো ফাৰ্ষ্ট ঘৰ আছে তাত তোমালোকৰ ভিলেজ দিব পাৰা পোষ্ট অফিচ দিব পাৰা তাৰপিছত পুলিচ ষ্টেচন এইকেইটা বস্তু তোমালোকে এইটো ঘৰত ভৰাই দিবা তাৰপিছত নেক্সট ইয়াত মানে তিনিটা তোমাৰ এড্ৰেছ দিবলৈ দিছে তো ইয়াত তোমালোকৰ এইকেইটা দুটা ঘৰ ছেকেণ্ড এড্ৰেছ আৰু থাৰ্ড এড্ৰেছ তোমাৰ দিব পাৰা নাথাকিলে নিদিব ল'ব পাৰা একো প্ৰব্লেম নাই ঠিক আছে তাৰপিছত তোমালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰিবা তাৰপিছত তোমালোকৰ ষ্টেটটো চিলেক্ট কৰিলা তাৰপিছত তোমালোকৰ যোনটো এড্ৰেছৰ পিন ক'ড হয় পিন ক'ডটো এইটো ঘৰত ভৰাই দিবা আৰু যদি তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ দুটা যদি ছেম হয় তেতিয়াহ'লে তোমালোকে ইয়াত টিক কৰি দিবা ঠিক আছে আৰু যদি তোমালোকৰ ছেম নহয় তেতিয়াহ'লে ইয়াত তোমালোকে আৰু প্ৰেজেণ্ট এড্ৰেছটো দি দিবা যেনেকৈ তোমাৰ ধৰি লোৱা তোমালোকে বিয়া বহিলা বা তোমালোকে বেলেগ মানে জেগাত এতিয়া বৰ্তমান আছা তেতিয়া তোমালোকে সেই এড্ৰেছটো ইয়াত যোনটো বৰ্তমান আছা তো সেই এড্ৰেছটো ইয়াত যোনটো প্ৰেজেণ্ট এড্ৰেছত তুমি লিখিবা আৰু যোনটো তোমাৰ বৰ্তমান যোনটো পাৰ্মানেণ্ট এড্ৰেছ যোনটো তোমাৰ ডকুমেণ্টত আছে তো সেই এড্ৰেছটো এইটো ঘৰত ভৰাই দিবা ঠিক আছে তো সেইটো দি দিয়াৰ পিছত তাৰপিছত তোমালোকে GSTটো তোমালোকৰ কোনটো এড্ৰেছত হেৰি কৰিব বিচৰা যেনে যদি তোমালোকে ভাবা যে নাই মই প্ৰেজেণ্ট এড্ৰেছত দিম তো গোটেই এড্ৰেছ মানে তোমালোকৰ ডকুমেণ্ট পাৰ্মানেণ্ট এড্ৰেছ যদি তোমাৰ পাৰ্মানেণ্ট এড্ৰেছত দি দিবা পাৰ্মানেণ্ট এড্ৰেছত দি দিয়াৰ পিছত নেক্সট তোমালোকৰ যদি ST SC কেণ্ডিডেট হয় তেতিয়াহ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজটো দিব নালাগে আৰু যদি জেনেৰেল কেণ্ডিডেট বা OBC কেণ্ডিডেট হয় তেনেহ'লে 750 ৰুপিজ এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব ঠিক আছে তো এইখিনি গোটেইখিনি ভৰাই লোৱাৰ পিছত তাৰপিছত ইয়াত তোমাৰ যোনটো ভেলিডেট ইউৰ ডিটেইলছ বুলি অপশ্যন আছে দেখিছা তাত আমি যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ পিছত এইটো দেখিছা এৰৰ আহি গৈছে মানে ইয়াত কিছুমান এড্ৰেছ আমি ভৰোৱা নাই কাৰণে ইয়াত এনেকৈ এটা অপশ্যন দেখা পাইছা ঠিক আছে যে মানে এৰৰ অপশ্যন দেখা পাইছে যদি গোটেইখিনি শুদ্ধ হয় মানে গোটেইখিনি যদি তোমাৰ ভৰোৱা থাকিলে ইয়াত তোমালোকৰ মানে ভেৰিফাইড দেখাই দিব আৰু ইয়াত তোমালোকৰ ভেৰিফাইড বুলি দেখাই দিব ঠিক আছে তো যদি গোটেইখিনি এনেকৈ মানে ভৰোৱা নাথাকে তেতিয়াহ'লে ইয়াত এনেকৈ এৰৰ বুলি দেখাই দিব তো বাকী আমি গোটেইখিনি ভৰাই লোৱাৰ পিছত কেনেকৈ কি কৰিব লাগে ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম তোমালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিবা আৰু ভিডিঅ'টো চাই থাকিবা সম্পূৰ্ণ প্ৰচেছটো দেখাবৰ কাৰণে চেষ্টা কৰিম তো আমাৰ ইয়াত গোটেইখিনি আমি এড্ৰেছ গোটেইখিনি ভৰাই লোৱাৰ পিছত এতিয়া আমি কি কৰিম আগতীয়াকৈ আমি কি কৰিম ইয়াত ভেলিড ইউৰ ডিটেইলছত আমি ক্লিক কৰিম ঠিক আছে তো ক্লিক কৰাৰ পিছত এইটো চেক কৰিব পাৰে ইয়াত আমাৰ মানে গোটেইখিনি শুদ্ধ আছে তো সেইটো কাৰণে ইয়াত কোনো ধৰণৰ এনেকুৱা এৰৰ অপশ্যন নাই আহা তো এইটো চাবা এইটো চোৱা ভেৰিফাইড হৈ গৈছে ভেৰিফাইড ছাকচেছফুলি বুলি আহি গৈছে তো আহি যোৱাৰ পিছত আমি কি কৰিম ছেভ এণ্ড নেক্সটত ক্লিক কৰিম ঠিক আছে তো আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমাৰ এতিয়া কি কৰিব দিছে আমাৰ যোনটো এডুকেশ্যন কোৱালিফিকেশ্যন হয় তো এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত আমাক এড কৰিবৰ কাৰণে দিছে ঠিক আছে তো আমি এতিয়া ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো কেনেকৈ এড কৰিম ইয়াত পোনপ্ৰথমে আমাৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কটো দিব লাগিব তো গ্ৰেজুৱেশ্যন আমি ইয়াত এতিয়া কি কৰিম পাছ দিম ঠিক আছে তো যদি আমি ইয়াত গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যনটো পাছ দিলোঁ পাছ দিয়াৰ পিছত ইয়াত দিবলৈ দিছে আমাৰ ষ্ট্ৰীমটো ছেকেণ্ডত আমাক দিবলৈ দিছে ষ্ট্ৰীমটো আমাক কি দিম ইয়াত যি তোমালোকৰ যোনটো ষ্ট্ৰীম আছে আৰ্টছ ছায়েন্স কমাৰ্চ তো ইয়াত যোনটো হয় তোমালোকে সেইটো দিব পাৰা ঠিক আছে তো মই আৰ্টছত চিলেক্ট কৰিলোঁ তো চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকৰ যোনটো ইউনিভাৰ্চিটি হয় যোনটো আণ্ডাৰত তোমালোকে গ্ৰেজুৱেশ্যনটো কৰিছিলা তো ইউনিভাৰ্চিটি মানে নামটো ইয়াত দি দিবা টাইপিং কৰি দিবা নেক্সট তোমালোকৰ যোনটো পাছিং ডেট মান্থ ইয়েৰ হয় সেইটো তোমালোকৰ মাৰ্কশ্বিটতে পাই যাবা তোমালোকৰ যোনটো মাৰ্কশ্বিট হয় তো চাই পেলাই তোমালোকে এইটো ভৰাই দিবা ইয়াত ডেট মান্থ ইয়েৰটো দি দিবা নেক্সটত তোমালোকৰ যোনটো পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজটো ইয়াত তোমালোকে দি দিবা তাৰপিছত তোমালোকৰ যোনটো মানে ডিভিজন হয় কোনটো ডিভিজন পাইছিলা
ফাৰ্ষ্ট পাইছিলা, ছেকেণ্ড পাইছিলা বা থাৰ্ড পাইছিলা, তো সেই অনুসৰি তোমালোকে দি দিবা, ঠিক আছে। দি দিয়াৰ পিছত নেক্সটত তোমালোকৰ যদি আৰু কিবা এক্সট্ৰা কোৱালিফিকেশ্যন আছে তো ইয়াত তোমালোকে এড কৰিব পাৰা, আৰু যদি নাই চিম্পল গ্ৰেজুৱেশ্যনে হয় তেতিয়াহ'লে গ্ৰেজুৱেশ্যনটো দি পেলাই তাৰপিছত ইয়াত তোমালোকে যদি ৱৰ্ক এক্সপিৰিয়েঞ্চটো আছে দিব পাৰা, যদি নাই তেন্তে জাষ্ট ন' চিলেক্ট কৰিবা, ঠিক আছে। তাৰপিছত তোমালোকে তললৈ যাবা, তলত যোৱাৰ পিছত যদি যোনটো ST/SC কেণ্ডিডেট হয় সেইখিনি কেণ্ডিডেটে প্ৰি এক্সামিনেশ্যন যোনটো তোমাৰ ট্ৰেইনিং হয় সেইটো তোমালোকে নিজে ফ্ৰীতে কৰিব পাৰিবা, আৰু জেনেৰেল কেণ্ডিডেট কাৰণে তো এইটো ফ্ৰী নহয়, ঠিক আছে। ইয়াত অকল ST/SC OBC কেণ্ডিডেটৰ কাৰণেহে ফ্ৰী আছে, আৰু PWD কেণ্ডিডেট হ'লেও এইটো ফ্ৰী তোমালোকে কৰ্চটো কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ ইয়াত তোমালোকে যোনটো লেংগুৱেজ জানা, তো যেনেকৈ এতিয়া অসমীয়াটো কম্পালচৰি থাকিবই, ঠিক আছে। তো অসমীয়াটো তোমালোকে কি কৰিব জানা, যেনেকৈ তোমাৰ ৰিড ৰাইট স্পীক, মানে তোমালোকে পঢ়িবলৈ লিখিবলৈ ক'বলৈ যদি জানা তেনেহ'লে 3টাত টিক কৰি দিবা। তাৰপিছত নেক্সট তোমালোকে ইয়াত চিলেক্ট কৰিব পাৰা হিন্দী চিলেক্ট কৰিব পাৰা, তোমালোকে ইয়াত হিন্দী চিলেক্ট কৰিলা, কৰাৰ পিছত তোমালোকে লিখিবলৈ পঢ়িবলৈ যদি ক'বলৈ জানা তেনেহ'লে 3টাত টিক কৰিবা। যদি তুমি লিখিবলৈ পঢ়িবলৈ নাজানা তেতিয়াহ'লে তুমি যোনটো জানা, যেনে স্পীক, তুমি যদি ক'বলৈ জানা তেতিয়া চিলেক্ট কৰিবা। এতিয়া মই ইংলিছ চিলেক্ট কৰিলোঁ, ইংলিছ চিলেক্ট কৰাৰ পিছত ইয়াত তোমালোকে ৰিড ৰাইট স্পীক, ঠিক আছে। তো মই জাষ্ট তোমালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো এইটো যেতিয়া তোমালোকে ভৰাই ল'বা, ভৰাই লোৱাৰ পিছত কি কৰিম, ইয়াত তোমালোকে ভেলিড ইউআৰ ডিটেইলছত আকৌ ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত যেতিয়া গোটেইখিনি তোমালোকৰ কমপ্লিট হৈ যাব, ইয়াত তোমালোকে ভেৰিফাইড ছাকচেছফুলি বুলি ওলাই যাব, ঠিক আছে। তাৰপিছত নেক্সট ক্লিক কৰিবা, ছেভ এণ্ড নেক্সট। তাৰপিছত আৰু কেনেকুৱা কি আহে তোমালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম, তোমালোকে ভিডিঅ'টো চাই থাকিবা, স্ক্ৰিপ্ট নকৰিবা, নহ'লে বুজি পোৱাত অকণমান প্ৰব্লেম হ'ব পাৰে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা। তো ভিডিঅ'টো চাই থাকিবা। আমি এতিয়া ইয়াত গোটেইখিনি ভৰাই ল'লোঁ, ভৰাই লোৱাৰ পিছত এতিয়া আমি কি কৰিম, ভেলিড ইউআৰ ডিটেইলছত ক্লিক কৰিম। চাব পাৰে ভেলিড ইউআৰ ডিটেইলছত ক্লিক কৰিলোঁ, ইয়াত চাওক মানে ভেৰিফাইড ছাকচেছফুলি হৈ গৈছে। তো ইয়াত মানে আমাৰ গোটেইখিনি কমপ্লিট হৈ গৈছে। তো বহুত কেণ্ডিডেটে ভাবিব পাৰে যে নাই ইয়াতো বহুতখিনি ডিটেইলছ ভৰাবলৈ দিছে, তো এইখিনিও নভৰালে কি মানে এপ্লাই হ'ব নেকি, এইটো চাই লোৱা। ইয়াত যদি কিবা কম্পালচৰি নহয়, ইয়াত তোমাৰ পষ্ট গ্ৰেজুৱেট হওক বা তোমাৰ এনেকুৱা আদাৰ কোৱালিফিকেশ্যনটো কম্পালচৰি নহয়, যদি আছে দিব পাৰা, যদি নাই নালাগে। এতিয়া যোনজন মই কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেত মানে চিম্পল গ্ৰেজুৱেশ্যন হয়, তো বেলেগ এনেকুৱা কোনো ধৰণৰ ডিটেইলছ মানে ডিপ্ল'মা হওক ডিগ্ৰী হওক নাই আৰু, তো চিম্পল গ্ৰেজুৱেশ্যন কমপ্লিট হয়। তো গ্ৰেজুৱেশ্যন কমপ্লিট কৰি চাব পাৰে, গোটেইখিনি ডিটেইলছ ভৰালোঁ। ভৰাই লোৱাৰ পিছত এতিয়া আমি কি কৰিম, এতিয়া আমি ছেভ এণ্ড নেক্সটত ক্লিক কৰিম, ঠিক আছে। ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত চাব পাৰে কেণ্ডিডেটৰ গোটেইখন কমপ্লিট হৈ গ'ল, এপ্লিকেশ্যনখন কমপ্লিট হৈ গ'ল। মই যোনখিনি মানে বেছিক ডিটেইলছ হয় সেইখিনি মই অলপ ব্লাৰ কৰি ৰাখিছোঁ, যেনে এপ্লিকেশ্যন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ হওক বা কেণ্ডিডেটৰ ডেট অফ বাৰ্থ হওক, তো সেইখিনি অলপ মই ব্লাৰ কৰি ৰাখিছোঁ। তো আপোনালোকৰ এনেকৈ কমপ্লিট হৈ যাব। কমপ্লিট হোৱাৰ পিছত এতিয়া আমি পে'মেণ্টটো কাটিম, পে'মেণ্টটো কেনেকৈ কাটিম আৰু পে'মেণ্টটো কিমান হয় এইটো চাই ল'ব। 750 ৰুপিজ ড্ৰাফ্ট কাটিব লাগে। এইটো ST/SC কেণ্ডিডেটৰ কাৰণে ফ্ৰী হয়, জেনেৰেল কেণ্ডিডেটৰ কাৰণে 750 ৰুপিজ ড্ৰাফ্ট কাটিব লাগে, আৰু OBC কাৰণেও 750 ৰুপিজ ড্ৰাফ্ট কাটিব লাগিব, ঠিক আছে। তাৰপিছত এতিয়া আমি কি কৰিম, ইয়াত আমি আই এগ্ৰীত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া মানে ইয়াত গোটেইখিনি আমাৰ যে শুদ্ধ হয় সেইটো এটা আমি মানে প্ৰমাণ দিলোঁ। তো ইয়াত মানে এই দুটা বস্তু আই এগ্ৰী ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এতিয়া আমি কি কৰিম, কমপ্লিট ৰেজিষ্ট্ৰেশ্যনটো অপশ্যন আহি আছে, তো তাত আমি ক্লিক কৰিম। অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত ফাইনেল ছাবমিট কৰি দিলোঁ, ঠিক আছে। কৰি দিয়াৰ পিছত এতিয়া আমাৰ কি কৰিব দিছে, ইয়াত আমাক দিবলৈ দিছে লেফ্ট থাম্ব, মানে আমাক দিবলৈ দিছে মানে আমাৰ বাওঁ হাতৰ বুঢ়া আঙুলিটো এটা টিপ চহি দিব লাগে। তো বহুত কেণ্ডিডেটক মই মানে একচুৱেলি ভিডিঅ'টো প্ৰথমতে ক'ব লাগিছিলে, তো মই কোৱাটো নহ'ল। তো সেইটো একচুৱেলি বাওঁ হাতৰ বুঢ়া আঙুলিটো এটা টিপ চহি দিব লাগিব, সেইটো ইয়াত আপলোড কৰিব লাগিব, আৰু এটা হেণ্ডৰাইটিং, ঠিক আছে। যোনজন কেণ্ডিডেটৰ এপ্লাই কৰি আছোঁ তেখেতৰ এটা হেণ্ডৰাইটিং ইয়াত আপলোড কৰিব লাগিব। তাৰপিছত আমাৰ এই কেপচাৰটো এইটো ঘৰত ভৰাই দিম, ভৰাই পেলাই ছেভ এণ্ড নেক্সটত ক্লিক কৰিম, ঠিক আছে। তাৰপিছত যোনটো পে'মেণ্ট হয় পে'মেণ্ট কৰিব লাগিব, আৰু যোনটো ST/SC কেণ্ডিডেট হ'ব এইখিনি কমপ্লিট হোৱাৰ পিছতে ST/SC কেণ্ডিডেটৰ এপ্লাইটো কমপ্লিট হৈ যাব, ঠিক আছে। তো কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, তো সেইটো কাৰণে কমপ্লিট হৈ যাব। আৰু জেনেৰেল কেণ্ডিডেটৰ ইয়াৰ পিছতে পে'মেণ্টটো কাটিব লাগিব। তো কেনেকৈ কাটিব লাগিব মই ষ্টেপ বাই ষ্টেপ দেখাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ' যে কি লিখিব লাগে, যোনটো হেণ্ডৰাইটিং আছে হেণ্ডৰাইটিঙত কি লিখিব লাগে, ঠিক আছে। তো এইটো চাবা, যোনটো যোনখিনি মই এটা মাৰ্ক কৰি দিছোঁ, দেখা পাইছে চাগে। তো এইখিনি ছেম টু ছেম লিখিব। প্ৰথমতে তোমাৰ আই দি পেলাই তাৰপিছত কেণ্ডিডেটৰ নেম দিব, নেম দিয়াৰ পিছত তাৰপিছত ডেট অফ বাৰ্থটো দিব, দিয়াৰ পিছত নেক্সট গোটেইখিনি ছেম টু ছেম যোনটো চাইজ হয় এইটো কি লিখিব লাগিব সেইটোতো নিশ্চয় গম পালেই চাগে। তো নেক্সট তোমালোকৰ যোনটো চাইজ হ'ব, যোনটো মানে তোমাৰ হেৰি ফিংগাৰপ্ৰিণ্ট হয়, ফিংগাৰপ্ৰিণ্টটো যোনটো মানে লেফ্ট থাম্ব হয়, সেইটো তোমালোকৰ 20 KBৰ পৰা 50 KBৰ ভিতৰত দিবা। আৰু যোনটো তোমালোকৰ হেণ্ডৰাইটিং হয় সেইটো তোমাৰ এইটো লিখা আছে 50 KBৰ পৰা 100 KBৰ ভিতৰত দিবা, ঠিক আছে। আৰু যদি তোমালোকে ফটো চাইজটো মিলাব নোৱাৰা তেতিয়াহ'লে মই
ভিডিঅ'ৰ তলত ডেছক্ৰিপশ্যনত মই লিংক এটা দি ৰাখিম তাৰ পৰা তোমালোকে ডাইৰেক্ট গৈ পেলাই তোমালোকৰ যোনটো ফটো হয় ফটো চাইজটো তোমালোকে তাত মিলাই ল'ব পাৰিবা ঠিক আছে তো মই আপলোড কৰি পেলাই তোমালোকক নেক্সট ষ্টেপটো দেখাই আছোঁ তো ইয়াত আমি প্ৰথম আমাৰ যোনটো ফিংগাৰপ্ৰিণ্ট হয় ফিংগাৰপ্ৰিণ্টটো আপলোড কৰিম এইটো চাওক ফিংগাৰপ্ৰিণ্টটো আপলোড হৈ গ'ল অ'কে কৰিলোঁ তো ইয়াত আমাৰ যোনটো ফাইলৰ নাম দি থৈছিলোঁ তো এইটো আমাৰ মানে আপলোড হৈ গ'ল এতিয়া আমি যোনটো আমাৰ হেণ্ডৰাইটিং হয় হেণ্ডৰাইটিংটো আপলোড কৰিম এইটো আমাৰ কমপ্লিট হৈ গ'ল হেণ্ডৰাইটিং আপলোড অ'কে আমাৰ হেণ্ডৰাইটিং আপলোড হৈ গ'ল হৈ যোৱাৰ পিছত আমি এতিয়া এই কেপচাৰটো এইটো ঘৰত ভৰাই দিম ঠিক আছে তো আমি কেপচাৰটো ভৰাই লওঁ নেক্সটত ক্লিক কৰিম ঠিক আছে তো ছেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ অ'কে কৰিলোঁ অ'কে কৰাৰ পিছত এইটো চাবা তোমাৰ আমাৰ কমপ্লিট হৈ গ'ল যোনটো ST/SC কেণ্ডিডেটৰ মানে কমপ্লিট হৈ গ'ল আৰু ডাইৰেক্ট এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰে আৰু এইটো পেজটো নাহে ST/SC আৰু মানে কেণ্ডিডেটৰ কাৰণে এইখিনিটো নাহেই আৰু এইটো মানে এপ্লাইটো কমপ্লিট হৈ গ'ল ঠিক আছে আৰু জেনেৰেল কেণ্ডিডেটৰ কাৰণে এতিয়া পে'মেণ্ট কৰিবৰ কাৰণে দিছে তো পে'মেণ্ট কৰিবৰ কাৰণে তো পোনপ্ৰথমে আমি এই কেপচাৰটো ভৰাই ল'ম ঠিক আছে তো এইখিনি ভৰাই ল'লোঁ ভৰাই লোৱাৰ পিছত আমি ছাবমিটত ক্লিক কৰিলোঁ অ'কে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত আমাক ইয়াত কি কৰিব দিছে আমাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডেদি পে' কৰিব পাৰিবা বা তোমাৰ নেট বেংকিং দিও পে' কৰিব পাৰিবা বা আমাৰ যোনটো UPI মানে QR দি পেলাই আমি UPI দি পেলাইও পে'মেণ্ট কৰিব পাৰিম ঠিক আছে তো গুগল পে' ফোনপে' বা পে'টিএম যোনটো এপে চলাই তোমালোকে যোনটো এপে চলোৱা তোমালোকে সেইটো দি পে'মেণ্ট কৰিব পাৰিবা ঠিক আছে তো মই এতিয়া গুগল পে' দি পে' কৰিম তো এতিয়া চাবা QR টো ক্লিক কৰিলোঁ QR টো ক্লিক কৰাৰ পিছত এতিয়া মই পে'মেণ্টটো কৰি লওঁ এইটো চাব পাৰে পে'মেণ্টটো কমপ্লিট হৈ গ'ল আৰু আমাৰ যোনটো পে'মেণ্ট ৰিচিভ হয় পে'মেণ্ট ৰিচিপ্টটো অট'মেটিকলি আহি গ'ল ইয়াত পে'মেণ্ট ৰিচিপ্টটো আমি এতিয়া প্ৰিণ্ট কৰি ল'ব পাৰোঁ তো এইটো পে'মেণ্ট ৰিচিপ্টটো আমি এতিয়া প্ৰিণ্ট কৰি ৰাখি দিলোঁ তো এইটো আমি পে'মেণ্ট ৰিচিপ্টটো ৰাখি দিলোঁ এইটো প্ৰিণ্ট কৰি পেলাই ৰাখিব পাৰা তাৰপিছত এতিয়া আমি একনলেজমেণ্টটো কেনেকৈ পাম ঠিক আছে তো একনলেজমেণ্টটো আমি কি কৰিব লাগিব এতিয়া আকৌ বেক কৰিব লাগিব এপ্লিকেশ্যনখন আকৌ বেক কৰিব লাগিব তাৰপিছত এতিয়া আমি লগ ইন কৰিম লগ ইন কৰোঁতে যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো মই অকণ ব্লাৰ কৰি ৰাখিছোঁ ইয়াত আমাৰ কেপচাৰটো ভৰাম তো ছাবমিটত ক্লিক কৰাৰ পিছত এখন চাব পাৰে এপ্লিকেশ্যনখন ফৰ্মখন এতিয়া আমাৰ কমপ্লিট হৈ গ'ল এইটো চাব পাৰে সম্পূৰ্ণ 100% কমপ্লিট হৈ গ'ল তো তোমালোকক মই ভিডিঅ'টো দেখাবলৈ কাৰণে গোটেই A to Z মই দেখাই দিলোঁ এতিয়া ওপৰত চাবা ওপৰত এইটো দেখিছা এপ্লিকেশ্যন যোনটো প্ৰিণ্ট আছে তো এপ্লিকেশ্যন প্ৰিণ্ট আমি কৰিব পাৰোঁ বা এপ্লিকেশ্যন আমি প্ৰিণ্ট কৰিব পাৰোঁ আৰু যোনটো তোমাৰ ৰিচিভ হয় যোনটো পে'মেণ্ট ৰিচিভ হয় পে'মেণ্ট ৰিচিপ্টটো আমি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰোঁ তো ডাউনলোড কৰি ল'ম আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা আজিৰ কাৰণে বাই বাই জয় আই অসম